Hey guys, good night. এটা নতুন ভিডিঅ'লৈ স্বাগতম। ষ্টুডিঅ'ত মই নয়নমণি দাস আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু A to Z অকণো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাওক। আৰু মই মানে ভিডিঅ' ৰাতি নবনাওঁ পৰাপক্ষত, কিন্তু আজি মানে সময় সাল সলনি হ'ল আৰু অৰ্থাৎ কিছুমান প্ৰব্লেমৰ কাৰণে আজি মই ৰাতি ভিডিঅ'টো বনাইছোঁ। শেষলৈকে চাওক যে 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু সেই মৃত্যু হৈছিল ছিংগাপুৰ স্থিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত। কিন্তু এতিয়া জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি 5 মাহ চলি আছে, কিন্তু অৰ্থাৎ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি হত্যাকাৰী 7জন, সেই 7জন হত্যাকাৰীয়ে উপযুক্ত শাস্তি পোৱা নাই। কিন্তু মানৱৰূপী ভগৱানজনে এতিয়াও ন্যায় পোৱা নাই। কিন্তু সেই মানৱৰূপী ভগৱানজনৰ কাৰণে মই ন্যায় বিচাৰি আছোঁ, ন্যায়ৰ কাৰণে মাতি আছোঁ। এতিয়া কিছুমান ব্যক্তিয়ে এনেকুৱা ধৰণৰ কথা কৈছে, অতি বেয়া লাগে। কিছুমান ব্যক্তিয়ে এনেকুৱা ধৰণৰ কিছুমান কথা কয়, অতি দুখ লাগে। কাৰণ মই যে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিছোঁ, সমূহ অসমবাসীক মই হাতযোৰ কৰি সুধিছোঁ যে মই এটা ডাঙৰ অপৰাধ কৰিবলৈ গৈ আছোঁ নেকি, যে মই এটা ক্ৰাইম কৰিবলৈ গৈ আছোঁ নেকি, যে মই এটা অপৰাধত ফচি আছোঁ নেকি, যে এজন ভগৱানৰ কাৰণে মই ন্যায় বিচাৰি মই এটা ডাঙৰ ভুল কৰিবলৈ গৈ আছোঁ নেকি। সকলোকে সুধিছোঁ, আপোনালোকে আপোনালোকৰ মন্তব্য আগবঢ়াওক যে জুবিন গাৰ্গৰ দৰে এজন মানৱৰূপী ভগৱানৰ কাৰণে মই ন্যায় বিচৰাটো অপৰাধ হ'ব পাৰে নেকি, কওকচোন বাৰু আপোনালোকে। এতিয়া জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত, 19-20 ছেপ্টেম্বৰৰ পৰা বহুত মানুহে জুবিন গাৰ্গৰ কাৰণে মাত মাতিছিল, বহুত মানুহে জুবিন গাৰ্গৰ কাৰণে কিবা কিবি বহুত কৰিছিল। কিন্তু এতিয়া দিনক দিনে জুবিন গাৰ্গৰ কাৰণে মাত মতা মানুহবোৰ শুই গ'ল, গম পাইছে। কিন্তু এতিয়া দিনক দিনে যে দিন বৃদ্ধি পালে, সময় সলনি হ'ল, বছৰ সলনি হ'ল, কিন্তু এতিয়া সকলোবোৰ মানুহ শুই গ'ল, সকলোবোৰ মানুহে পাহৰি গ'ল যে জুবিন গাৰ্গৰ মৃত্যুৰ কথাটো। কিন্তু জুবিন গাৰ্গে ন্যায় পালে জানো, কওকচোন বাৰু আপোনালোকে। যে মই জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি বাৰু এটা অপৰাধ কৰিবলৈ গৈ আছোঁ নেকি, কওকচোন আপোনালোকে। যে এজন ভগৱানৰ কাৰণে মই ন্যায় বিচাৰোঁ, এজন ঘৰৰ সদস্যৰ কাৰণে মই ন্যায় বিচাৰোঁ, কেনেকৈ অপৰাধ হ'ব পাৰে। ইট ইজ নট এ ক্ৰাইম। এইটো ক্ৰাইম কেতিয়াও হ'ব নোৱাৰে। যিকেইজনে হত্যা কৰিছিল সেইকেইজনে হত্যাকাৰী, গম পাইছে। আৰু জুবিন গাৰ্গৰ চৰিত্ৰখণ্ডনত কিছুমান মানুহ উঠি পৰি লাগিছে, যে সেয়া লেখিকা শিখা শৰ্মাই হওক, নিৰুপমা শইকীয়াই হওক, সুকন্যা শইকীয়াই হওক, যে অপূৰ্ব ৰাজবংশীয়ে হওক, বহুতো ব্যক্তিয়ে জুবিন গাৰ্গৰ চৰিত্ৰক লৈ, জুবিন গাৰ্গৰ একমাত্ৰ পত্নীক লৈ, অৰ্থাৎ জুবিন গাৰ্গৰ ভগ্নীক লৈ কিছুমান অশালীন অভদ্ৰামী মন্তব্য সামাজিক মাধ্যমত কৰি থকা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিলে, অৰ্থাৎ লেখিকা শিখা শৰ্মা এতিয়া জেলত আছে। কিন্তু এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কেতিয়া ন্যায় পাব, অৰ্থাৎ জুবিন গাৰ্গক কেতিয়া ন্যায় দিয়া হ'ব। আৰু অৰ্থাৎ জুবিন গাৰ্গৰ ন্যায় বিচাৰি যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ যে স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে জুবিন গাৰ্গৰ একমাত্ৰ পত্নী গৰিমা শইকীয়া গাৰ্গে, এয়া কথা সমগ্ৰ অসমবাসীয়ে গম পায়, সকলো ৰাইজে গম পায় যে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ, গম পাইছে। কিন্তু এতিয়ালৈকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পোৱা নাই। অৰ্থাৎ কেতিয়া ন্যায় পাব। আৰু সেই 7জন হত্যাকাৰীয়ে কি শাস্তি পোৱাটো বিচাৰে, যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গায়ক, অমৃত প্ৰভা, শেখৰ জ্যোতি আৰু যিকেইজন প্ৰৱাসী অসমীয়া কৰ্মসূত্ৰে ছিংগাপুৰত আছিল, অৰ্থাৎ সেই ব্যক্তিসকলে কেতিয়া ন্যায় পাব। আৰু যে প্ৰৱাসী অসমীয়াসকল আইনৰ আওতালৈ আহিব লাগে, গম পাইছে। যে এই 7জন ব্যক্তি যেনেকৈ সম্পূৰ্ণ অপৰাধী হয়, যি কৰ্মসূত্ৰে যে ছিংগাপুৰত আছিল, সেই প্ৰৱাসী অসমীয়াসকলো সম্পূৰ্ণ অপৰাধী হয়, গম পাইছে। আৰু তেওঁলোক আইনৰ আওতালৈ আহিব লাগিব আৰু তেওঁলোকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এইটো দাবী জনাইছোঁ, কাৰণ এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ এজন ভগৱান আমাৰ মাজৰ পৰা হেৰাই গ'ল, এটা সম্পদ আমাৰ মাজৰ পৰা হেৰাই গ'ল, সংস্কৃতিৰ মূল আধাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, জুবিন গাৰ্গৰ যি কৰ্মৰাজি, জুবিন গাৰ্গৰ যি মানৱীয়তা গুণ, জুবিন গাৰ্গৰ যি কৰ্ম, সেয়া সদায় আমি এজন মানুহ হিচাপে আমি সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে হৃদয়ত আছে আৰু সকলোৰে হৃদয়ত থাকিব। কিন্তু এতিয়া দিনক দিনে যেতিয়া সময় সলনি গৈ আছে, সময় সলনি হৈ গৈ আছে, বাৰ সলনি, বছৰ সলনি হৈ গৈ আছে, দিন সলনি হৈ গৈ আছে, কিন্তু দিনক দিনে এতিয়া জুবিন গাৰ্গৰ মানে ন্যায় পোৱাটো যে কঠিন হৈ পৰা যেন লাগিছে। কিন্তু কেতিয়া ন্যায় পাব। তো গাইজ, ভিডিঅ'ৰ মাজত এটা কথা কৈ লওঁ, আপোনালোকে আমাৰ চেনেলটোত যদি নতুনকৈ ভিডিঅ'সমূহ চাবলৈ আহিছে, দা নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ অফিচিয়েল ফেচবুক পেজ নয়নমণি দাস পেজটো ফ'ল' কৰিবলৈ একদম নাপাহৰিব। আৰু সকলোৱে যদি বেয়া নাপায়, এটা কথা ক'ম, জুবিন গাৰ্গক যদি আপোনালোকে মনৰ পৰা ভাল পায়, যদি আপোনালোকে মনৰ পৰা ভাল পাই আছে, এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক। আৰু সকলোৱে লিখিব, মই যেনেকৈ লিখোঁ সকলোবোৰ পোষ্ট, সকলোবোৰ ভিডিঅ'ত, যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, গম পাইছে। আৰু এটা কথা, জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰাটো মোৰ মতে অৰ্থাৎ কেতিয়াও অপৰাধ হ'ব নোৱাৰে। এইটো এটা আমাৰ সাংবিধানিক অধিকাৰ। অৰ্থাৎ এজন ব্যক্তি যেতিয়া আমাৰ মাজৰ পৰা হেৰাই যাব, অৰ্থাৎ সেই ব্যক্তিজনক যদি কোনোবা ব্যক্তিয়ে হত্যা কৰিব, অৰ্থাৎ মাৰ্ডাৰ কৰিব, আৰু সেই হত্যাকাৰীকেইজন যেতিয়া চিনাক্তকৰণ কৰা হ'ব, সেই 7জন হত্যাকাৰী, অৰ্থাৎ সেইকেইজন হত্যাকাৰীৰ কাৰণে আমি
শাস্তি বিচৰাটো আমাৰ এটা দায়িত্ব আৰু যিজন ব্যক্তি আমাৰ মাজত মৰি যাব অৰ্থাৎ যিজন ব্যক্তিক মাৰিব সেই ব্যক্তিজনৰ কাৰণে ন্যায় বিচৰাটো হ'ল আমাৰ এটা দায়িত্ব গম পাইছে আৰু এটা আমাৰ অধিকাৰ এইটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে তো গাইছ ভিডিঅ'ত যদি কথা পতা কিবা কওঁতে ভুল হৈছে ক্ষমা কৰিব সকলোৱে জুবিন গাৰ্গৰ কাৰণে এবাৰ হ'লেও স্কিপ নকৰাকৈ লিখক যে জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এতিয়াও ন্যায় পোৱা নাই আৰু ন্যায় পাব লাগিব আৰু 7জন যি হত্যাকাৰী চিনাক্তকৰণ কৰা হৈছিল যে চাৰ্জশ্বিট দিয়া হৈছিল সেই চাৰ্জশ্বিটৰ ওপৰত ভিত্তি কৰি 7জন হত্যাকাৰী চিনাক্তকৰণ কৰা হৈছিল আৰু সেই 7জন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড অৰ্থাৎ মৃত্যুদণ্ড দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল কিন্তু এতিয়াও ন্যায় পোৱা নাই আৰু দাদাই ন্যায় পোৱা নাই আৰু হত্যাকাৰীয়ে উপযুক্ত শাস্তি পোৱা নাই আৰু হত্যাকাৰীয়ে উপযুক্ত শাস্তি পাব লাগে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু জুবিন গাৰ্গৰ চৰিত্ৰ হননত যিয়ে উঠি পৰি লাগিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু হত্যাকাৰীয়ে উপযুক্ত শাস্তি পাব লাগে সদায় কৈ আছোঁ সদায় কৈ যাম আমাৰ সংগ্ৰাম সদায় অব্যাহত থাকিব সকলোৱে মৰম চাপৰ্ট কৰিব আৰু ভিডিঅ'বোৰ বিতৰ্কলৈ টানি নিনিব আজিলৈ ভিডিঅ' মানে টাটা বাই বাই জয় অসম জয় জুবিন দা